আমার দাবি মানিবই লাগিব আমার দাবি মানিবই লাগিব মাছপাড়া সংকটজীবী বাহাল রাখিবই লাগিব মাছপাড়া সংকটজীবী বাহাল রাখিবই লাগিব ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ। ইতিমধ্যে আমি দেখিবলৈ পাইছো যে যোৱা 17 ছেপ্টেম্বৰ তাৰিখে গাঁও পঞ্চায়তসমূহৰ সীমা নিৰ্ধাৰণ আৰু পুনৰ গঠনৰ খচৰা প্ৰকাশ পাইছে আৰু এই খচৰাত আমি দেখিবলৈ পাইছো যে বিভিন্ন বিসংগতি তথা আখোৱা আমাৰ মহামে উন্নয়ন খণ্ডৰ আমাৰ যিসমূহ পঞ্চায়ত আছিল সেই পঞ্চায়তসমূহক আমাৰ দুখন পঞ্চায়ত ইতিমধ্যে বিলুপ্ত কৰা হৈছে আৰু আমাৰ কেইবাখনো পঞ্চায়তত বিশেষকৈ আমি দেখিবলৈ পাইছো যে চৰকাৰখনে আমাৰ সংখ্যালঘু বসতি প্ৰধান যিসমূহ অঞ্চল আছে বা যিসমূহ পঞ্চায়ত আছে ইয়াত আমাক বৈষম্য কৰা হৈছে আৰু তেখেতসকলে আমাৰ দুখন পঞ্চায়তক সংলগ্ন কৰি এখন পঞ্চায়ত কৰা হৈছে। আজি যদি দেখিবলৈ পায় যে আমাৰ মাছপাড়া সংকোচ নামৰ এখন পঞ্চায়ত আছিলে আৰু বৰকান্দা নামৰ এখন পঞ্চায়ত আছিলে, আজি এই খচৰাত আমি দেখিবলৈ পাইছো যে বৰকান্দা আৰু মাছপাড়া সংকোচ পঞ্চায়ত মিলি দুখন পঞ্চায়তক সংলগ্ন কৰি এখন পঞ্চায়ত হৈছে আৰু অনাগত দিনত এই পঞ্চায়তখন যদি পৃথককে পঞ্চায়ত গঠন কৰা নহয় তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ এই মাছপাড়া অঞ্চলৰ ৰাইজৰ বা বৰকান্দা অঞ্চলৰ ৰাইজৰ বৃহৎ আমি সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব। মাছপাড়া আৰু মিৰাৰকুটি এই দুখন মেম্বাৰ সমষ্টি মিলি এটা কৰি দিয়া হৈছে, এখন মেম্বাৰ সমষ্টি কৰা হৈছে, যাৰ ফলত অতি কমেও 1600তকৈ অধিক ভোটাৰ হ'ব। যদি 1600তকৈ ভোটাৰ হয় তেনেহ'লে পপুলেশ্যন কিমান হ'ব তাত নিশ্চিতভাৱে 3000তকৈ ওপৰত জনসংখ্যা হ'ব এখন ৱাৰ্ডত। গতিকে আমি তীব্ৰ আমাৰ আপত্তি আছে, ইয়াত আমি আপত্তি ৰখাইছো। আপোনালোকৰ যোগেদি আমি চৰকাৰখনক আহ্বান জনাম যে আমাৰ পূৰ্বত যি মাছপাড়া সংকোচ নামৰ এখন পঞ্চায়ত আছিল সেই পঞ্চায়তখন যাতে বাহাল ৰখা হয় বা বৰকান্দা পঞ্চায়ত যি পঞ্চায়ত আছিল এই পঞ্চায়ত যাতে বাহাল ৰখা হয়, কোনো কাৰণতে যাতে দুখন পঞ্চায়তক মিলাই এখন পঞ্চায়ত গঠন কৰা নহয়। আৰু যদি আমি দেখিবলৈ পাইছো যে আমাৰ 27 ছেপ্টেম্বৰত পূৰ্ণ খচৰা প্ৰকাশ পাব আৰু আজি 23, 24 আৰু 25 তিনিদিন আমাৰ শুনানি গ্ৰহণ কৰিব আৰু ইতিমধ্যে আমি অভিযুক্ত গোৱালপাৰা জিলা নাগৰিক সুৰক্ষা মঞ্চৰ ফালৰ পৰা এই দাবীসমূহ আমি ওজৰ আপত্তিসমূহ আমি মহামে উন্নয়ন খণ্ডৰ ভিডিঅ'ৰ যোগেদি আমি ডিষ্ট্ৰিক্ট কমিশ্যনলৈ আমি পঠিয়াই দিছো। আমি আশাবাদী যে আমাৰ এই দাবীসমূহ আমাৰ ডিষ্ট্ৰিক্ট যি কমিশ্যন আছে ডেলিমিটেশ্যন তেখেতসকলে মঞ্জুৰ কৰিব আৰু যদি মঞ্জুৰ নকৰে তেনেহ'লে অনাগত দিনত আমি বৰকান্দা পঞ্চায়ত আৰু পূৰ্বে মাছপাড়া যি পঞ্চায়ত আছিল এই দুখন পঞ্চায়তৰ ৰাইজ মিলি ইয়াতকৈ আৰু গণতান্ত্ৰিক তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব মাছপাড়া সংকটজীবী বাহাল ৰাখিবই লাগিব মাছপাড়া সংকটজীবী বাহাল ৰাখিবই লাগিব ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ। ইতিমধ্যে আমি দেখিবলৈ পাইছো যে যোৱা 17 ছেপ্টেম্বৰ তাৰিখে গাঁও পঞ্চায়তসমূহৰ সীমা নিৰ্ধাৰণ আৰু পুনৰ গঠনৰ খচৰা প্ৰকাশ পাইছে আৰু এই খচৰাত আমি দেখিবলৈ পাইছো যে বিভিন্ন বিসংগতি তথা আখোৱা আমাৰ মহামে উন্নয়ন খণ্ডৰ আমাৰ যিসমূহ পঞ্চায়ত আছিল সেই পঞ্চায়তসমূহক আমাৰ দুখন পঞ্চায়ত ইতিমধ্যে বিলুপ্ত কৰা হৈছে আৰু আমাৰ কেইবাখনো পঞ্চায়তত বিশেষকৈ আমি দেখিবলৈ পাইছো যে চৰকাৰখনে আমাৰ সংখ্যালঘু বসতি প্ৰধান যিসমূহ অঞ্চল আছে বা যিসমূহ পঞ্চায়ত আছে ইয়াত আমাক বৈষম্য কৰা হৈছে আৰু তেখেতসকলে আমাৰ দুখন পঞ্চায়তক সংলগ্ন কৰি এখন পঞ্চায়ত কৰা হৈছে। আজি যদি দেখিবলৈ পায় যে আমাৰ মাছপাড়া সংকোচ নামৰ এখন পঞ্চায়ত আছিলে আৰু বৰকান্দা নামৰ এখন পঞ্চায়ত আছিলে, আজি এই খচৰাত আমি দেখিবলৈ পাইছো যে বৰকান্দা আৰু মাছপাড়া সংকোচ পঞ্চায়ত মিলি দুখন পঞ্চায়তক সংলগ্ন কৰি এখন পঞ্চায়ত হৈছে আৰু অনাগত দিনত এই পঞ্চায়তখন যদি পৃথককে পঞ্চায়ত গঠন কৰা নহয় তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ এই মাছপাড়া অঞ্চলৰ ৰাইজৰ বা বৰকান্দা অঞ্চলৰ ৰাইজৰ বৃহৎ আমি সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব। মাছপাড়া আৰু মিৰাৰকুটি এই দুখন মেম্বাৰ সমষ্টি মিলি এটা কৰি দিয়া হৈছে, এখন মেম্বাৰ সমষ্টি কৰা হৈছে, যাৰ ফলত অতি কমেও 1600তকৈ অধিক ভোটাৰ হ'ব। যদি 1600তকৈ ভোটাৰ হয় তেনেহ'লে পপুলেশ্যন কিমান হ'ব তাত নিশ্চিতভাৱে 3000তকৈ ওপৰত জনসংখ্যা হ'ব এখন ৱাৰ্ডত। গতিকে আমি তীব্ৰ আমাৰ আপত্তি আছে, ইয়াত আমি আপত্তি ৰখাইছো। আপোনালোকৰ যোগেদি আমি চৰকাৰখনক আহ্বান জনাম যে আমাৰ পূৰ্বত যি মাছপাড়া সংকোচ নামৰ এখন পঞ্চায়ত আছিল সেই পঞ্চায়তখন যাতে বাহাল ৰখা হয় বা বৰকান্দা পঞ্চায়ত যি পঞ্চায়ত আছিল এই পঞ্চায়ত যাতে বাহাল ৰখা হয়, কোনো কাৰণতে যাতে দুখন পঞ্চায়তক মিলাই এখন পঞ্চায়ত গঠন কৰা নহয়। আৰু যদি আমি দেখিবলৈ পাইছো যে আমাৰ 27 ছেপ্টেম্বৰত পূৰ্ণ খচৰা প্ৰকাশ পাব আৰু আজি 23, 24 আৰু 25 তিনিদিন আমাৰ শুনানি গ্ৰহণ কৰিব আৰু ইতিমধ্যে আমি অভিযুক্ত গোৱালপাৰা জিলা নাগৰিক সুৰক্ষা মঞ্চৰ ফালৰ পৰা এই দাবীসমূহ আমি ওজৰ আপত্তিসমূহ আমি মহামে উন্নয়ন খণ্ডৰ ভিডিঅ'ৰ যোগেদি আমি ডিষ্ট্ৰিক্ট কমিশ্যনলৈ আমি পঠিয়াই দিছো। আমি আশাবাদী যে আমাৰ এই দাবীসমূহ আমাৰ ডিষ্ট্ৰিক্ট যি কমিশ্যন আছে ডেলিমিটেশ্যন তেখেতসকলে মঞ্জুৰ কৰিব আৰু যদি মঞ্জুৰ নকৰে তেনেহ'লে অনাগত দিনত আমি বৰকান্দা পঞ্চায়ত আৰু পূৰ্বে মাছপাড়া যি পঞ্চায়ত আছিল এই দুখন পঞ্চায়তৰ ৰাইজ মিলি ইয়াতকৈ আৰু গণতান্ত্ৰিক
তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম।